আজি ৫ নং বৰুৱাজাৰ পঞ্চায়তৰ বডি গঠন হল ইতিমধ্যে আৰু ৫ নং বৰুৱাজাৰে যেটো বডি হল আজি শপত গ্ৰহণ হল আৰু তাতে এজন সভাপতিৰ নামে প্ৰস্তাৱ হৈছিল পাৰবিনা ইয়াসমিন আৰু এজন উপসভাপতিৰ নামে প্ৰস্তাৱ হৈছিল আৰু তাতে বিনা প্ৰতিদ্বন্দ্বিতাত আমাৰ এউডিএফ দলৰ সমৰ্থিত মজিবৰ সাবৰ বিধায়ক মজিবৰ সাবৰ সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে জয়লাভ কৰিছে আৰু আজি কংগ্ৰেছে যেটো মানে আমাৰ ওপৰত বা চৰকাৰৰ ওপৰত বা প্ৰশাসনৰ ওপৰত যিবিলাক অভিযোগ আনি আছে এইবিলাক একচুয়ালি কি তেখেতসকলৰ ছন্দপতন হোৱাৰ কাৰণে হতাগ্ৰস্ত হৈ তেওঁলোকে এইবিলাক কথা বকি আছে যে তেওঁলোকৰ হাতত যদি ৬জনকে মেম্বাৰ আছে পিছে ভোট দিওতে মানে হেৰিটো ক'ত লেঠাটো ক'ত লাগে ভোট দি যদি ইয়াতো ৬টা ভোট পাই যায় ইয়াতো জিকি যাব একচুয়ালি কংগ্ৰেছৰ প্ৰতি মানুহ বিতৃষ্ণা হৈছে আজি ৩জনকৈ জিলা পৰিষদ জিকাৰ পিছত তেওঁলোকে যেনেকৈ ধৰণৰ দম্বালি মাৰিছিল অহংকাৰ কৰিছিল এই অহংকাৰৰ কাৰণে আজি ৰাইজ অতিষ্ঠ হৈছে আৰু বিধায়ক মজিবুৰ ৰহমান সাহেবৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ যে তেওঁলোকে যেহেতু ইতিমধ্যে সদস্যসকল নিৰ্বাচিত হৈছে আৰু তেওঁলোকে নিজৰ এলেকা উন্নয়ন কৰিব বিচাৰে আৰু উন্নয়নৰ স্বাৰ্থত তেওঁলোকে আজি সকলোৱে বিধায়ক সাহেবক সমৰ্থন কৰি আছে বিধায়ক মজিবুৰ ৰহমান সাহেবৰ মানে আকোৱালি লৈ তেখেতৰ লগত থাকি নিজৰ এলেকা উন্নয়নৰ স্বাৰ্থত সমৰ্থন কৰি আছে মানে একচুয়ালি যেটো মানে লাঠিচাৰ্জ কৰে হৈছে এটুত মানে আমি দুখ প্ৰকাশ কৰিছো আৰু তাৰ লগতে গৰিহণাও দিছো যে ৰাইজ ওলাই আহিছে তেওঁলোকে বনোৱা পঞ্চায়ত বডি বনাব তেওঁলোকৰ গাঁৱৰ উন্নয়ন হ'ব এইটো আশাতে ৰাইজ ওলাই আহিছে আৰু তাতে কিছুমান কংগ্ৰেছী কৰ্মকৰ্তাই আহি তাতে মানে এটা বিশৃংখলতা পৰিৱেশ সৃষ্টি কৰি মানে প্ৰশাসনৰ ওপৰত দুখটো দি বিধায়ক মজিবুৰ সাহেবৰ ওপৰত দুখটো দি একচুয়ালি তেওঁলোক যে পৰাজিত হৈ আছে এই পৰাজিত হোৱাৰ হেৰিটো মানে ট্ৰেক চেঞ্জ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বিশৃংখলতা কৰি আছে আৰু এই কংগ্ৰেছীসকলৰ কাৰণে আজি এইবিলাকৰ বিশৃংখলতা হৈ আছে হয় আজি দৈপাম গাঁও পঞ্চায়ত আমাৰ বেছিমাৰী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত আমাৰ পঞ্চায়ত সদস্য ওয়াৰ্ড সদস্যসকলৰ প্ৰথম মিটিং আছিলে শপত গ্ৰহণ আৰু সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ আজি তাৰিখটো থিৰাং কৰা আছিলে সদস্যসকল উপস্থিত আছিলে কিন্তু তাৰে এছাম সদস্য তেওঁলোকে মানে আহিয়ে প্ৰথম আপত্তি দৰ্শালে যে যদি কিবা কাৰণত মানে ভোটিং হয় তেতিয়াহ'লে সিক্ৰেট ভোটিং হ'ব নোৱাৰে মই তেওঁলোকক বুজালো যে যদি এজনে মানে সদস্য নিৰ্বাচিত হয় সভাপতি পদৰ বাবে তেতিয়াহ'লে সিক্ৰেট ভোটিঙৰ প্ৰয়োজন নাথাকে হেতু ইউনানিমাস হৈ যায় মানে একসূত্ৰে সবে সমৰ্থন দিয়া হয় কিন্তু একাধিক যদি হয় যেটো আমি মানে পঞ্চায়তৰ আইন আৰু সভাপতি নিৰ্বাচনৰ যেটো আইন তাৰে গোটেই পেজটো মই তেওঁলোকক অনুবাদ কৰি আৰু ইংৰাজীটো দুইটা ভাষাতে প্ৰথমতে বুজাই দিলো যে যেটো মানে ৰুল আমাক দিয়া আছে গাইডলাইন দিয়া আছে সেইখিনি আপোনালোকে বুজি লওক তাৰ পিছত তেওঁলোকে কয় যে মানে কোনো প্ৰকাৰে যদিও দুটা ক্যান্ডিডেট হয় তেতিয়ালে সিক্ৰেট ভোটিং হ'ব নোৱাৰে সন্মুখে কোনবাই বেলট কৰিব লাগিব মই কৈছো হেতু আইনী প্ৰক্ৰিয়া নহয় নিয়ম অনুসৰি সিক্ৰেট ভোটিংয়ে হ'ব ভোটিং কম্পাৰ্টমেন্টৰ ভিতৰত গৈয়ে ভোট দিব লাগিব তেতিয়া তেওঁলোকে কয় যে ভোটিং কম্পাৰ্টমেন্টৰ ভিতৰত আমাৰ এজন সদস্য উপস্থিত থাকিব লাগিব তেতিয়াহে ভোটিং দিব নহলে ভোটিং নিদিও মই কৈছো হেতুটো প্ৰক্ৰিয়া নহল আদিয়া আপোনালোকে যদি অমান্তি হয় তে শপত পাঠটো কৰি লওক শপত পাঠ কৰি পেলাই আপোনালোকে সদস্য হিচাপে মানে আজি কাৰ্যভাৰটো লৈ লওক তাৰ পিছত সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো নেক্সট ষ্টেপ হয় আমি তাৰ পিছত আলোচনা কৰিম কিন্তু তেওঁলোকে ক'লে যে যদি আপুনি সিক্ৰেট ভোটিঙৰ কথাটো হেতু থাকে তেতিয়াহ'লে আমি শপত পাঠো সহি নকৰো তো মই ক'লো মানে যেটো নিয়মৰ অনুসৰি তাৰ বাহিৰত তাৰ আউটাৰ বাহিৰত ময়ো যাব নোৱাৰো কাৰণ নিৰ্বাচন হয় দুজন যদি সদস্য হয় কোনবা জিকিব কোনবা হাৰিব কোনো আইনী প্ৰক্ৰিয়া উলংঘা কৰি পেলা মই শপত পাঠ বা পঞ্চায়ত সভাপতি নিৰ্বাচন মই কৰাব নোৱাৰো তো মই হেতু কৈ দিয়া তেওঁলোকে কোৰাম ভংগ কৰি পেলাই ৬জন সদস্য লৈ পেলাই তেওঁলোক ওলাই গ'ল তো বাকি 4জন সদস্য সভাকক্ষত উপস্থিত থাকিল আৰু 4জন সদস্যৰে যেহেতু কোৰাম গঠন নহয় তাৰ বাবে আজি মানে সভাখিনি বাতিল কৰিব লগা হ'ল আজি আপোনালোকে বাতিল কৰিছে যেহেতু কোৰাম নহল 6জন সদস্য তাৰপা ওলাই গ'ল সেইকাৰণে সভাটো মানে নিয়ম অনুসৰি 2/3 মেম্বাৰ প্ৰেজেন্ট হ'ব লাগে তাৰ মানে 7জন সদস্য থাকিব লাগে প্ৰথম মিটিঙত আৰু 6জন সদস্য ওলাই যোৱাত অকল 4জন সদস্য থাকিল আৰু কোৰাম যেহেতু নহল তাৰ বাবে আমি সভাটো বাতিল কৰিব লাগে নেক্সট ষ্টেপটো হ'ব ইয়াৰ পিছত আমি আজি যেটো মাইনোটছ আছে মাইনোটছটো আমি অলৰেডি ডিচিজাৰলৈ প্ৰেৰণ কৰি আছো তাৰ পিছত আমি মিনিমাম 7 ডেজ ৰাখি পেলাই 7 দিন ৰাখি পেলাই নেক্সট সভাৰ কাৰণে আকৌ মানে পুনৰ তাৰিখ এটা থিৰাং কৰা হ'ব আৰু নেক্সট সভাত আকৌ পুনৰ
গোটেই সদস্যৰ শপত গ্ৰহণ কৰা হ'ব তেওঁলোকে মানে আমাক আৰম্ভণিতে কৈ দিলে যে কোনো প্ৰকাৰে সিক্ৰেট ভোটিং হ'ব নোৱাৰে আৰু তেওঁলোকক এজেণ্ট ৰূপে ভিতৰৰ এজন সদস্য লাগে সেইটো আমি দিব নোৱাৰোঁ সেইটো আইনে নিদিয়ে ওপেনটো বিচাৰিছে এজন সদস্য হ'লে আমাৰ ক'ব লগা একো নাই এজন সদস্য হ'লে আমাৰ তাত আৰু মানে যিহেতু সিক্ৰেট ভোটিঙৰ কথাই নাহে ইউনানিমাছ হৈ যায় এজনতকৈ অধিক হ'লে সেইটো সিক্ৰেট ভোটিং নিয়মেই হয় সেইটো নিয়ম অনুসৰি মানে তেওঁলোকে সেইটো পাৰ্টিচিপেট কৰিব নিবিচাৰিলে আমাৰ ক'ব লগা একো নাই